বতৰটো বৰ ডাৱৰীয়া কৰি আছিল সেইটো কাৰণে ভাবিলোঁ আজি সৰহকৈ জলকীয়া দি পিনে মেগীকে বনাই খাওঁ আৰু সেইটো কাৰণে এতিয়া মই দোকানলৈ বুলি আহিলোঁ মেগী পেকেট লৈ মেলি এতিয়া ৰুমলৈ অহাৰ পিছত এতিয়া তাক বনাবৰ কাৰণে এইফালে মই পিঁয়াজ আৰু জলকীয়াখিনি ধুই আছোঁ আৰু সেই সময়তে আকৌ মোৰ লগৰ এটা আহি ওলালহি কিন্তু মোক লগ কৰিবলৈ অহা নাই আকৌ দেই গাইজ আমাৰ ৰুমত যে থাকে কুকুৰ দুটা সিহঁতকহে লগ কৰিবলৈ আহিছে কাৰণ কুকুৰকেইটাৰ পোৱালি অৱস্থাৰ পৰা ই বোলে দেখি আহিছে আৰু সেইটো কাৰণে যিদিনাই তাৰ ডিউটি অফ থাকে সেইদিনাই ইহঁতক লগ কৰিবলৈ বুলি আহে আৰু এইফালে দেখিছে নহয় গাইজ মোৰ জলকীয়া দিয়া মেগী ৰেডি হৈ গ'ল আৰু মোৰ লগতোকো খা বুলি কৈছিলোঁ কিন্তু সি নাখাওঁ বুলি ক'লে ৰুমত বোলে কিবা পোহা নে কি বনাই খাই আহিছে আৰু এইফালে দেখিছে নহয় মই কণীও দুটা কিনি লৈ আনিছিলোঁ কিন্তু আনি থাকোঁতে মানে ভাগিলে কণী দুটা ভগা দেখি মই ভাজিম বুলিয়ে ভাবিছিলোঁ দেই গাইজ কিন্তু লগৰ এটাই ভগা কণী বইল কৰা টেকনিক এটা শিকাই দিলে আৰু টেকনিকটো এনেকুৱা হ'ল মানে যেতিয়া আমি কণী দুটা বইল কৰিম পানীখিনি উতল যেতিয়া আহিব তেতিয়া আমি গেছটো বা জুইখিনি কমাই দিব লাগিব আৰু কমাই দিয়াৰ পিছত 10 মিনিটমান ৰখিব লাগিব 10 মিনিটমান ৰখাৰ পিছত আকৌ 5 মিনিট পানীত উতলাই লৈ এনেকুৱাকৈ ঠাণ্ডা পানীত জুবিয়াই দিব লাগিব আৰু এইফালে দেখিছে নহয় কেনেকুৱাকৈ ভগা কণী অলপো হেৰফেৰ নোহোৱাকৈ কিমান ধুনীয়াকৈ বইল হৈ গ'ল কোনে ক'ব বাৰু এইকেইটা ভগা কণী আছিলে বুলি মেগীখিনি খাই মেলি মই ওপৰত বহিবলৈ বুলি আহিছিলোঁ আৰু সেই সময়ত বাজিছিল ৰাতি 12টা আৰু সেই সময়তে মোৰ লগৰকেইটাই ফোন কৰিলে বোলে বাহিৰত কফি খাবলৈ যায় সিহঁতে ফোন কৰাৰ পিছতে মই লগালগ আহি সিহঁতৰ ওচৰত পাই গ'লোহি মানে সিহঁতে আধা ৰাস্তাতে মোৰ কাৰণে ৰৈ আছিলে যিমান যি কষ্ট কৰিলেও যেতিয়া এনেকুৱাকৈ লগৰবিলাকৰ লগত বাহিৰলৈ ওলাই যোৱা হয় তেতিয়া সমস্ত কষ্টবিলাক নোহোৱা হৈ পৰা যেন লাগে আৰু এইফালে দেখিছে নহয় গাইজ আমিও কফি খাবৰ কাৰণে হোটেল এখন আহি পাই গ'লোহি তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি কৰোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহি আছোঁ যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু অজানিতে যদি মই এই ভিডিঅ'টোত কিবা ভুল কথা কৈ পালোঁ তেতিয়াহ'লে প্লিজ মোক সেইটো শুধৰাই দি ক্ষমা কৰি দিব বুলি আশা ৰাখিলোঁ আজিলৈ বাই বাই